সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 5 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 22 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, চতুৰ্দশী তিথি আৰু কৃতিকা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:39 আৰু সূৰ্যাস্ত হ'ব 6:13:42। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 11:22 পৰা দুপৰীয়া 1:05। আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 7:31 পৰা 11:05। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ আৰু দেৱাৰীগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আজি জ্যেষ্ঠ বিষয়ে কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। আজি কোনো সহকৰ্মীৰ অনুপস্থিতিও আপোনাৰ পৰিশ্ৰম বৃদ্ধিৰ কাৰণ হ'ব। নিবনুৱাক আৰ্থিক সমস্যাই যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নকৰে তাৰ বাবে আগতীয়া যত্ন লোৱা অতি প্ৰয়োজন। কিন্তু আপোনাৰ ভ্ৰমণ আজি সফলতাৰে পৰিপূৰ্ণ হ'ব। শিক্ষাৰ পৰিৱেশ অতি উন্নত। কৰ্মোন্নতি আপোনাৰ অব্যাহত থাকিব। কিন্তু আজি ভুল সিদ্ধান্তৰ ফলত সৌভাগ্য অৰ্জনৰ কোনো বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা অতি আৱশ্যক। প্ৰিয়জনৰ সংগত কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি এটা অতি আনন্দময় দিন আজি অতিবাহিত কৰিব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদে আজি গৃহসুখ বৃদ্ধি কৰিব। আৰ্থিক উন্নতিৰ নতুন কোনো সংযোগেও আপোনাক আজি আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। ব্যৱসায়ত ধনৰ ক্ষেত্ৰত সন্দেহযুক্ত লেনদেনসমূহত যাতে আপুনি অসতৰ্কতাৰ বাবে প্ৰবঞ্চিত নহয় তাৰ বাবে সতৰ্কতা গ্ৰহণ কৰক। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি অকস্মাত আপোনাৰ ধনপ্ৰাপ্তিৰ যোগো আছে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ স্থান লাভ কৰাৰ লগতে ক্ষমতা প্ৰাপ্তিত আপোনাৰ বহুদিনীয়া আশা আজি পূৰণ হ'ব। নিবনুৱাই কোনো বিশেষ দিশত সফলতা অৰ্জনৰ বাবে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবতো লাগিবই, তাৰ লগতে সৎ সাহসো বৃদ্ধি কৰিব লাগিব। আজি সকলো দিশতে আপোনাৰ সিদ্ধান্ত শুদ্ধ থাকিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ ভ্ৰমণ বাতিল নহয় তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন অতিবাহিত কৰিবলৈ আপুনি নিজৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ ওপৰত নিজৰ মনোযোগ বঢ়াব লাগিব। আনহাতে আজি খৰচ বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব। গৃহত অৰ্থ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আপোনজনৰ সহযোগত আপুনি উপকৃত হ'ব পাৰিব। পুৰণা সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ত আপোনাক অৰ্থচিন্তাই আমনি কৰি থাকিব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ।
অকস্মাত পুৰণা ৰোগৰ উত্থানত যাতে আপোনাৰ সঞ্চিত ধন আৰু আপোনাৰ কৰ্ম নষ্ট নহয় তাৰ বাবে আপুনি যত্ন লোৱাৰ লগতে আপোনাৰ মনোবলো বঢ়াব লাগিব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ আকস্মিকভাৱে কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। আৰ্থিক উন্নতিৰ কোনো সংযোগ লাভেও আপোনাক আজি উৎসাহত ৰাখিব। গুৰুত্বপূৰ্ণ কোনো বিশেষ দিশত ব্যৰ্থ নহ'বলৈ শিক্ষাৰ্থীয়ে নিজৰ প্ৰচেষ্টা বঢ়োৱা আৱশ্যক। কোনো বিশেষ দিশত সফলতা লাভৰ ক্ষেত্ৰত আপুনি সহপাঠী বন্ধুৰ সহযোগ ল'ব লগা হ'ব। শাৰীৰিক দুৰ্বলতা থাকিলেও প্ৰিয়জনৰ সংগত কিছু ভাল সময় আপুনি অতিবাহিত কৰিব পাৰিব। আজি অৰ্থ চিন্তায়ো আপোনাক আমনি কৰি থাকিব। গৃহত কোনো ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। আনহাতে স্বাস্থ্যজনিত কাৰণত যাতে অধিক খৰচ নহয় তাৰ প্ৰতি আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন। ব্যৱসায়ীয়ে নতুন কোনো আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি সফলতাৰ আশা কৰিব পাৰে। আজি সকলো দিশতে আপোনাৰ সিদ্ধান্ত শুদ্ধ থাকিব। আপোনাৰ আজি ক'লা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সামান্য পৰিৱেশিক অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমায় তাৰ বাবে যত্ন লওক। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আপোনাৰ আনহাতে উৎসাহ বাঢ়িব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপোনাৰ জনপ্ৰিয়তাও বাঢ়িব। অকস্মাত স্বাস্থ্যত কোনো প্ৰকাৰ আঘাতে যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰে তাৰ প্ৰতি শিক্ষাৰ্থীয়ে সাৱধানতা ল'ব লাগিব। কিন্তু নৃত্য গীত আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপুনি সুনাম অৰ্জনৰ সুযোগো লাভ কৰিব। নিবনুৱাই অকস্মাত অপ্ৰত্যাশিতভাৱে নতুন উৎসৰ পৰা নতুন কৰ্মৰ বাবে আজি আমন্ত্ৰণ পাব। কিন্তু ভুল সিদ্ধান্তৰ ফলত যাতে এনে সুযোগ হেৰাই নাযায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনে আজি আপোনাক উৎসাহত ৰাখিব। প্ৰিয়জনৰ সংগত আপুনি আজি কিছু শ্ৰেষ্ঠতম সময়ো অতিবাহিত কৰিব পাৰিব। গৃহত বস্ত্ৰ আদি কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো নতুন অতিথিৰ আগমন আৰু নতুন বন্ধু লাভতো সুখ বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও উপাৰ্জনো বাঢ়িব আৰু ইয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধিৰ কাৰণো হ'ব। কিন্তু আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালন কৰিব লগা হ'ব যদিও আপোনাৰ মনত উৎসাহো থাকিব। কিয়নো উচ্চ স্থান লাভ আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ আজি বহুদিনীয়া আশা পূৰণ হ'ব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সৌভাগ্য অৰ্জন কৰি গোটেই পৰিয়ালকে আজি আনন্দিত কৰি তুলিব পাৰিব। আজি কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি নিজৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। নিবনুৱাই গ্ৰহণ কৰা কোনো নতুন আৰ্থিক যোজনাত আজি আশা কৰা ধৰণেই সফলতা পাব। আপোনাৰ সিদ্ধান্তসমূহ আজি সকলো দিশতে শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ অগ্ৰগতি দিব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত আপোনাৰ খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধানত সন্তুষ্টি থাকিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আপোনাৰ সন্তুষ্টিও বৃদ্ধি পাব। আজি সকলো আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো আপুনি আপোনাৰ পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ কোনো সিদ্ধান্তত আজি আপোনাৰ সহকৰ্মী বন্ধু অসন্তুষ্ট হৈ যাতে আপোনাৰ লগত বিতৰ্ক আদিৰ সূত্ৰপাত নহয় তাৰ বাবে আপুনি
সতৰ্ক হ'ব লাগিব। আনহাতে আজি আপোনাৰ সিদ্ধান্তসমূহো আপুনি পুনৰ বিবেচনা কৰা উচিত, কিয়নো আপোনাৰ সিদ্ধান্তসমূহ আজি শুদ্ধ প্ৰমাণিত হোৱাৰ আশাও কম থাকিব। নিবনুৱাই কোনো জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব। এনে ক্ষেত্ৰত সফলতাৰ বাবে আপোনাক ঘনিষ্ঠ বন্ধুৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে যত্ন লওক। কোনো দিশত হোৱা সামান্য বিফলতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আনহাতে শিক্ষাত থকা আপোনাৰ স্থান আৰু মান সলনি নহয়। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব। ইয়াত সহযোগ কৰি প্ৰেমৰ সম্পৰ্কক পুনৰুজ্জীৱিত কৰাৰ লগতে আপুনি উচ্চ স্থানো প্ৰদান কৰি আনন্দিত হ'ব পাৰিব। গৃহত আশা কৰি থকা কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব। পৰিৱেশত আপোনাৰ খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধানত সন্তুষ্টি থাকিব। ব্যৱসায়ত আপুনি যিমান পৰিশ্ৰম কৰিব সিমান উপাৰ্জন নহ'ব। আনহাতে ভুল সিদ্ধান্তৰ বাবে কোনো দিশত যাতে আপুনি আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি কমলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যা সমাধানত আপুনি আজি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। আপোনাৰ ব্যস্ততা বাঢ়িব। কিন্তু আৰু মতৰ পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত যাতে বাদ বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ পাছতো কোনো কাৰণত আজি আপুনি আপোনাৰ অভিভাৱকৰ চাপ সহ্য কৰিব লাগিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে আজি আপুনি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। নিবনুৱাই কোনো মাংগলিক কৰ্মত বন্ধুৰ সংগত এটা অতি আনন্দময় দিন আজি অতিবাহিত কৰিব পাৰিব। আনহাতে আজি বিভিন্ন সময়ত অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। আজি সামান্য সময়ৰ বাবেও হ'লেও প্ৰিয়জনৰ সংগত আপুনি সুখী হ'ব পাৰিব, কিয়নো অধিক ব্যস্ততাৰ বাবে আপুনি প্ৰিয়জনক বিশেষ সময় দিব নোৱাৰিব। কিন্তু আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনত আপুনি আজি ব্যস্ত থাকিব লাগিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। কিন্তু অকস্মাত যাতে স্বাস্থ্যৰ বাবে খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। কোনো বন্ধুৰ পৰামৰ্শত যাতে আপুনি আজি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ অতি প্ৰয়োজন। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। অৱশ্যে ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব। নিবনুৱাই বন্ধুৰ পৰামৰ্শ যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আজি কোনো নতুন সংযোগ লাভ কৰি আপুনি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। কিন্তু আনহাতে আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীক স্বাস্থ্যৰ বাবে আজি অধিক যত্নৰ আৱশ্যক। কিন্তু আজি আপুনি অকস্মাত সুখ্যাতি অৰ্জনৰ নতুন সুযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ সকলো প্ৰকাৰৰ মতামতত আপোনাৰ প্ৰিয়জনৰ সমৰ্থনৰ লগতে আপুনি সহযোগো লাভ কৰিব। প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰিও আজি আপুনি আনন্দিত হ'ব পাৰিব। অধিক ব্যস্ততাৰ বাবে আজি আপুনি গৃহত বিশেষ সময় দিব নোৱাৰিব পাৰে, হ'লেও পাৰিবাৰিকত সুখো থাকিব। সম্পত্তিৰ সমস্যা সমাধানত আকস্মিকভাৱে যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতি আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। ব্যৱসায়জনিত কাৰণত ভ্ৰমণ আপোনাৰ আজি সফলতাৰে পৰিপূৰ্ণ হ'ব। কিন্তু কোনো ক্ষেত্ৰত মতবিভেদৰ ফলত যাতে কোনো ব্যক্তিৰ লগত হোৱা বিবাদে আপোনাক মনোকষ্ট নিদিয়ে
তাৰ বাবে আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আশা কৰা ধৰণে সফলতা অব্যাহত থকাৰ পাছতো ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰাও প্ৰশংসিত হ'ব। শিক্ষাত ক্ৰমোন্নতি অব্যাহত থকাৰ লগতে আজি সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব আৰু ইয়াত সুনাম অৰ্জন কৰি আপুনি জনপ্ৰিয়তা আৰু বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। নিবনুৱাই অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব। কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি নিজৰ আশাও আজি পূৰণ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি এটা শ্ৰেষ্ঠতম দিন আজি অতিবাহিত কৰিব পাৰিব। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত পুত্ৰ কন্যাৰ বাবে অহেতুক আপোনাৰ চিন্তা আৰু খৰচ বাঢ়িব। আনহাতে পৰিৱেশত আপোনাৰ ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ অতি উন্নত। আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আপুনি আপোনাৰ অসম্পূৰ্ণ সঞ্চয়সমূহতো আজি মনোযোগ বঢ়াব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব, কিন্তু আজি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া নহয় তাৰ বাবেও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই আজি নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব, কিন্তু কোনো ক্ষেত্ৰত মতৰ পাৰ্থক্যৰ ফলত যাতে আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে সুনাম অৰ্জনৰ কোনো সুযোগ লাভ কৰি আনন্দিত হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনক উচ্চ স্থানৰ মান প্ৰদান কৰি আজি আপুনি প্ৰেমৰ সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আজি বিবাহৰ সংযোগতো আপুনি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও সন্তুষ্টিও থাকিব, কিন্তু গৃহসুখ বঢ়াবৰ বাবে আজি আপুনি আপোনাৰ বাক্য প্ৰয়োগৰ ক্ষেত্ৰত কিছু সাৱধানতা ল'ব লাগিব। আজি স্বাস্থ্যজনিত কাৰণত যাতে ব্যৱসায় পৰিৱেশত অশুভ প্ৰভাৱ নপৰে তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক হ'ব। তাৰ লগতে কোনো অপ্ৰত্যাশিত সংবাদে আপোনাক আজি চিন্তাত ৰাখিব পাৰে। আপোনাৰ আজি কমলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি আৰু সফলতা অব্যাহত থাকিব, কিন্তু আজি বাক্য বিভ্ৰাটৰ ফলত যাতে কোনো ব্যক্তিৰ লগত আপোনাৰ বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি সতৰ্কতা ল'ব লাগিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত পোৱা সফলতাৰ বাবে আজি বিভিন্ন ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰি সৎবন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই পাৰস্পৰিক বন্ধুত্বত মৰ্যাদা বঢ়াব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত থকা আপোনাৰ উন্নতিও আজি আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি কৰিব। প্ৰেমৰ দিশত আত্মীয় চাপ আপুনি আজি কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব পাৰে, হ'লেও প্ৰিয়জনৰ সংগত আপোনাৰ কিছু উন্নত সময় অতিবাহিত হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবেও আপুনি হাতত এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। গৃহত অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি কোনো আপোনজনক আজি প্ৰতিশ্ৰুতি দিব লগা হ'ব। ঋণ প্ৰাপ্তিত আপোনাৰ অৰ্থ সমস্যা দূৰ হ'ব।
বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। ব্যৱসায়ত অৰ্থকাম অব্যাহত থাকিব যদিও আপোনাৰ সন্তুষ্টি সিমানখিনি নাথাকিব। আনহাতে আপোনাৰ ভুল সিদ্ধান্তৰ ফলত যাতে আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ হেৰাই নাযায় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰখা অতি আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ অবাঞ্ছিত আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে আৰু এনে ক্ষেত্ৰত যাতে এনে ব্যক্তিৰ লগত আপোনাৰ বিতৰ্ক আদিৰ সূচনা নহয় তাৰ বাবেও আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো এনে বিতৰ্কৰ ফলত আপোনাৰ গোপন প্ৰতিদ্বন্দ্বীৰ বৃদ্ধিৰ আশংকা বাঢ়িব। নিবনুৱাই দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'ব পাৰে, হ'লেও দিনৰ শেষলৈ অৰ্থপ্ৰাপ্তিত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ অকস্মাতে সুসম্পৰ্ক স্থাপন হ'ব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুজনৰ সহযোগত আজি উপকৃত হ'ব পাৰিব। আপুনি গুৰুজনৰ সহযোগ ল'ব লগা হ'ব। আনহাতে সংগীত বাদ্য আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপুনি আজি সুনাম অৰ্জনৰ সুযোগো লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপুনি আজি অতিবাহিত কৰিব পাৰিব। তাৰ লগতে আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতায়ো আপোনাক আজি উৎসাহত ৰাখিব। গৃহত কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। কোনো বিশিষ্ট অতিথিৰ আগমনতো গৃহসুখ বাঢ়িব। আনহাতে আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ অধিক দিয়া আৱশ্যক। ব্যৱসায় সংক্ৰান্তত কৰা আপোনাৰ যাত্ৰা আজি কষ্টকৰ হ'ব, কিন্তু লাভজনক প্ৰমাণিত হ'ব। আনহাতে চোৰ আদি অসৎ ব্যক্তিৰ পৰা আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। লগতে আজি ৰাশিফল চাই কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। আৰু যদি আপোনাৰ কোনো প্ৰশ্ন থাকে তেতিয়াও কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।